ধুবুৰীত ধৰ্মশালাত খেতিয়কৰ মূৰে কপালে হাত। ধুবুৰীত বানৰ পানীয়ে নষ্ট কৰিলে শ শ বিঘা শাক পাচলিৰ খেতি। ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল ধৰ্মশালাত বানৰ পানীয়ে বুৰাই পেলাইছে শ শ বিঘা শাক পাচলিৰ খেতি। খেতিয়কৰ মূৰে কপালে হাত। বিভিন্ন শাক পাচলিৰ খেতি বৰ্তমান বানৰ কবলত। কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতি। কৃষকসকলে ক্ষয় ক্ষতিৰ বাবে সাহায্যৰ দাবী জনাইছে চৰকাৰৰ ওচৰত। ঘৰ ইয়াতে কোন জায়গা? কালাহাট পাট্টু কিছু 10 পাট্টু। তোমার কি খেতি আছিল? ভুল আছিল 2 বিঘা মান, ভেন্দি আধা বিঘা মান সব আছে। কি- সব ডুবি গৈছে পানী। কেই বিঘা খেতি কৰিছে? মোট টোটাল 5-7 বিঘা 5-6 বিঘা মান হ'ব। কি খেতি আছিল? ভুল, ভেন্দি, লেচৰা, বেঙেনা সব ডুবি গ'ল। সব ডুবি গ'ল। শাক চব্জি আছিল আৰু চৰকাৰৰ ওচৰত এতিয়া কি বিচাৰে? মিঠালও আছিল, সেইখিনি ডুবি গ'ল। এতিয়া চৰকাৰৰ ওচৰত কি বিচাৰে? কিবা এটা হয় বিচাৰিম, দিলে দিব আৰু নিদিলে আৰু কি ক'বলগীয়া আমাৰ একো নাই না। আমার ফুল নষ্ট হয়েছে ভুল কিমান আছিল? 2 বিঘা মান, আৰু আৰু ভেন্দি আছিল 1 বিঘা মান, নেচৰা আছিল 1 বিঘা মান, আৰু এই যে বেঙেনা আছিল 1 বিঘা, সব ডুবি গ'ল। মেৰা শাক আছিল, সব ডুবি গ'ল। এতিয়া চৰকাৰৰ ওচৰত কি বিচাৰে? এতিয়া আৰু এটাই বিচাৰিলোঁ, মানে আমি এটাই আবেদন কৰিলোঁ চৰকাৰক যে আমাৰ খেতি কৰা মানুহক কিবা এটা দিয়ে।